এই মুহূৰ্তত জনা গুৰুত্বপূৰ্ণ খবৰ যে মহানগৰীত ভয়ংকৰ ৰূপত এতিয়া বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ নাৰেংগীত কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকা যুৱক কোভিড-19 পজিটিভ আক্ৰান্ত যুৱকজন হৈছে নাৰেংগীৰ 2 নং কেন্দ্ৰগুৰিৰ জয়ন্ত দাস যুৱকজনৰ দেহত নাছিল কোনো কৰোনাৰ লক্ষণ যুৱকজন পেছাত এজন মেডিচিন ৰিপ্ৰেজেন্টেটিভ স্ৱাব টেষ্টত যুৱকজনৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ স্বাস্থ্য বিভাগে ইতিমধ্যে যুৱকজনক এমএমচিএইচলৈ লৈ গৈছে লগতে নুনমাটি আৰু খেৰৰ স্বাস্থ্য বিভাগে সিল কৰি দিছে যুৱকজনৰ 2 নং কেন্দ্ৰগুৰিৰ বাসগৃহটো ঘটনাৰ কেন্দ্ৰ কৰি এতিয়া আতংকিত হৈ পৰিছে অঞ্চলটোৰ জনাও যে মহামাৰী কৰোনাত এতিয়া আক্ৰান্ত হৈছে গুৱাহাটী মহানগৰীত আৰু দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে কৰোনা আক্ৰান্তৰ সংখ্যা সংক্ৰমণ বৃদ্ধি পাইছে এতিয়া গুৱাহাটীত বিশেষকৈ আৰু কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নথকা বিশেষকৈ লোকসকল আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে আৰু এইবাৰ নাৰেংগীত কোনো ভ্ৰমণ বৃত্তান্ত নথকা এজন যুৱকৰ শৰীৰত ধৰা পৰিছে কোভিড-19 পজিটিভ আক্ৰান্ত যুৱকজন নাৰেংগীৰ 2 নং কেন্দ্ৰগুৰি জয়ন্ত দাস বুলি চিনাক্ত হৈছে যুৱকজনৰ দেহত নাছিল কোনো ধৰণৰ কৰোনাৰ লক্ষণো যুৱকজন হৈছে এজন পেছাত মেডিচিন ৰিপ্ৰেজেন্টেটিভ আৰু স্ৱাব টেষ্টত যুৱকজনৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ ইতিমধ্যে স্বাস্থ্য বিভাগে যুৱকজনক এমএমচিএইচলৈ প্ৰেৰণ কৰিছে লগতে নুনমাটি আৰু খেৰৰ স্বাস্থ্য বিভাগে সিল কৰি দিছে যুৱকজনৰ 2 নং কেন্দ্ৰগুৰিৰ বাসগৃহটো ঘটনাৰ কেন্দ্ৰ কৰি আতংকিত হৈ পৰিছে এতিয়া অঞ্চলবাসী আৰু গুৱাহাটীত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰোনা সংক্ৰমণে গুৱাহাটীত 25 জনৰ অধিক কৰোনা আক্ৰান্ত নাই কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী গুৱাহাটীত 62 টালৈ বৃদ্ধি কৰা হৈছে কণ্টেইনমেণ্ট জোনৰ সংখ্যা বিগত 24 ঘণ্টাত 9টা স্থানত কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে ভয়ংকৰ ৰূপত এতিয়া কৰোনা সংক্ৰমণ বৃদ্ধি পাইছে বিশেষকৈ গুৱাহাটী মহানগৰীত আৰু কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নথকা 25 জনৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছে বিগত 24 ঘণ্টাত 9টাকৈ স্থানত কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে সাৰাভাটিত কণ্টেইনমেণ্ট জোনত ওলাইছে 14 জন কৰোনা ৰোগী দেওৰে 14 জন উদ্ধাৰ কৰি ভৰ্তি কৰা হৈছে হাস্পতালত সৰু মটৰিয়াত কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে গাৰু বস্তি ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জোন হিচাপে কণ্টেইনমেণ্ট জোনৰ ভিতৰত সোমাইছে সৰু মটৰিয়াৰ এছবিআই গেষ্ট হাউচো গেম ভিলেজৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আৰু সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আমি হেউটিয়া তথ্য লাভ কৰি আমাৰ সাংবাদিক হিৰক জ্যোতি মালাকৰ পৰা হিৰক আপোনাৰ কাষলৈ আহিছো আৰু বিশেষকৈ দেখিবলৈ পোৱা হৈছে গুৱাহাটী মহানগৰীত কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নথকা 25 জন কলো কৰোনা আক্ৰান্ত হৈছে হিৰক আৰু কি খবৰ আছে আপোনাৰ হাতত হৰস্মিতা শেহতীয়াভাৱে চাবলৈ যায় যে যোৱা এটা সপ্তাহ ধৰি কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নথকাকৈ লোক কোভিড-19 আক্ৰান্ত হৈছে শেহতীয়াকৈ মই জনাব বিচাৰিম যে ৰাজ্যত বা গুৱাহাটীত গণসংক্ৰমণ সেই গণসংক্ৰমণৰ আৰম্ভণি ইতিমধ্যে আৰম্ভ হৈছে বুলি ক'ব লাগিব আৰু মই যি স্থানত উপস্থিত আছোঁ সেইটো হৈছে একে আজাৰ ৰোড আৰু একে আজাৰ ৰোডৰ এই কণ্টেইনমেণ্ট যি জোনটো দেখিছে আপুনি এটা সপ্তাহৰ পূৰ্বে যিহেতু নিখিল কুমাৰ চাহ আৰু সুৰেশ কুমাৰ চাহ নামৰ দুজন পিতৃ আৰু পুত্ৰৰ গাত কোভিড-19 পজিটিভ পোৱা গৈছিল কোভিড-19 পজিটিভ পোৱাৰ পিছতে স্বাস্থ্য বিভাগৰ লোক আহি বা প্ৰশাসনৰ লোক আহি 198 জন লোকৰ 58টা ঘৰত 198 জন লোকৰ স্ৱাব সংগ্ৰহ কৰা হৈছিল আৰু স্ৱাব সংগ্ৰহ কৰাৰ পিছতে কালি 12 জনৰ গাত কোভিড-19 পজিটিভ ধৰা পৰিছে আৰু যি 12 জনৰ গাত কোভিড-19 পজিটিভ ধৰা পৰিছে সেই 12 জনৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই আৰু যিহেতু মই ক'ব বিচাৰিম যে এই অঞ্চলটো যে ঘন জনবসতি অঞ্চল সেই কোভিড-19 সংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে আৰু ঘন জনবসতি অঞ্চলত এটা টয়লেটে বিভিন্ন জনৰ লোকে ব্যৱহাৰ কৰে আৰু এনেধৰণৰ বিভিন্ন ধৰণৰ অভিযোগ বা প্ৰশ্ন উত্থাপন হৈছে আৰু লগতে ক'ব বিচাৰিম যে কালি যি 12 জনক ইতিমধ্যে কোভিড-19 চিনাক্ত কৰা হৈছে তাৰে হৈছে 4 গৰাকী মহিলা 5টা শিশু আৰু 3 গৰাকী পুৰুষ আৰু তেওঁলোকক ইতিমধ্যে এমএনচিএছ জিএমচিএছলৈ লৈ যোৱা হৈছে আৰু গোটেই সমগ্ৰ অঞ্চলটো আতংকময় পৰিৱেশৰ সৃষ্টি আছে আৰু শেহতীয়াভাৱে চাবলৈ যায় গুৱাহাটী মহানগৰী কালি দিনটোত 28টাকৈ এনেধৰণৰ কোভিড-19 পজিটিভ ঘটনা পোহৰলৈ আহিছে যাৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই অৰ্থাৎ বা কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটো ইতিমধ্যে চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে আৰু চেনিটাইজাৰ আৰু আজি যি স্বাস্থ্য বিভাগৰ যি দল আছে সেই স্বাস্থ্য বিভাগৰ দলে যিসমূহ আন লোকসকলৰ যিসকলৰ টেষ্ট কৰা নাই বা তেওঁলোকৰ সংস্পৰ্শত আৰু কোন লোক আহিছিল 12 জনৰ সংস্পৰ্শত এতিয়া এই বিষয়ে তেওঁলোকে তদন্ত কৰিব বা তেওঁলোকে সকলো চোৱা চিতা কৰিব আৰু মই ক'ব বিচাৰিম যে গুৱাহাটী মহানগৰীত দৈনিক কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৃদ্ধি হ'বলৈ ধৰিছে আৰু এই মুহূৰ্তত যদি চাব যায় গুৱাহাটী মহানগৰীত কণ্টেইনমেণ্ট জোনৰ সংখ্যা হৈছে সৰ্বমুঠ 88টা যদি চাব যায় মাৰ্চ মাহৰ পৰা এতিয়ালৈ জুন মাহৰ আজি 15 তাৰিখলৈকে 88টা কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৃদ্ধি হৈছে তাৰে ভিতৰত এতিয়া সক্ৰিয় অৱস্থাত আছে 63টা কণ্টেইনমেণ্ট জোন আৰু যিহেতু আজি কেইটামান
ঘটনা পোহৰলৈ আহিলে তেন্তে কণ্টেইনমেণ্ট জনসংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে এনেকৈ দৈনিক যদি কণ্টেইনমেণ্ট জনসংখ্যা যিহেতু বৃদ্ধি হৈ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি এক প্ৰকাৰ ক'ব পাৰি যে লকডাউনৰ পুনৰ দ্বিতীয়বাৰ লকডাউন দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে গুৱাহাটী মহানগৰীত কাৰণ কৈছে যে ইয়াৰ হিমন্ত বিশ্ব শৰ্মাই 50,000 টেষ্ট কৰা হ'ব সেই 50,000 টেষ্টৰ 500 যদি টেষ্ট পজিটিভ ওলায় তেন্তে পুনৰ লকডাউন হ'ব আৰু মই ক'ব বিচাৰিম যে 12টা স্থানত ডিছপেঞ্চাৰী আছে সেই উলুবাৰী গুৱাহাটী ক্লাব বা এই ধৰণৰ 12টা ডিছপেঞ্চাৰী যিসকল শংকা বা ভয় থাকে তেন্তে তেওঁলোকে সোৱাব দিব পাৰিব আৰু সোৱাব দিয়াৰ পিছতেই 2 দিন বা 3 দিনৰ পিছতে যিহেতু ফলাফল আহিব আৰু মুঠৰ ওপৰত এক প্ৰকাৰ ক'ব পাৰি যে মুম্বাই যেনেদৰে ধাৰাবি যেনেদৰে গণসংক্ৰমণ হৈছিল সেই কেনেদৰে বস্তি অঞ্চলসমূহত বিশেষকৈ চাব যায় যে বিহাৰী বস্তি চাব যায় ভূতনাথৰ বিহাৰী বস্তি আৰু ঠিক একেদৰেই এই একে আজাদ চেৰাভাটি থকা এই বস্তিটো গণসংক্ৰমণ আৰম্ভ হৈছে মুম্বাই যি ধাৰাবিৰ নিচিনা গণসংক্ৰমণ সেই গণসংক্ৰমণৰ গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে বুলি ক'ব পাৰি ৰশ্মিতা নিজক ধন্যবাদ জনাইছো আপোনালৈ আৰু ইতিমধ্যে চাৰাভাটি 14 জনকৈ আক্ৰান্ত হৈছে আৰু ইতিমধ্যে হিৰকে জনাইছে যে যি গণসংক্ৰমণৰ যি আশংকা কৰি থকা হৈছিল ইতিমধ্যে যে হ'ব পাৰে নেকি যেহেতু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে গুৱাহাটী মহানগৰীত সেই গণসংক্ৰমণ যেন আৰম্ভ হৈছে সেয়া যেনে আৰম্ভণি বৰ্তমান যেহেতু 12 জনকৈ আক্ৰান্ত হৈছে চাৰাভাটি যিটো কথা ইতিমধ্যে হিৰকে জনাইছে যে তেওঁলোকে একেটা টয়লেটে ব্যৱহাৰ কৰিছে যিটো সেয়া বস্তি এলেকা গতিকে বস্তি এলেকাত প্ৰায় এনেধৰণৰ ঘটনা সংঘটিত হয় অৰ্থাৎ সঘনাই সংস্পৰ্শিত হয় ইজনে সিজন গতিকে এনেধৰণৰ আৰু স্বাস্থ্য বিভাগৰ তৎপৰতা গ্ৰহণ কৰিছে আৰু ইতিমধ্যে 12টাকৈ স্থানত গুৱাহাটী মহানগৰীৰ 12টাকৈ স্থানত সোৱাব টেষ্ট কৰা হ'ব 50,000 লোকক প্ৰথম অৱস্থাত ইতিমধ্যে সাঙুৰি লোৱা হৈছে 50,000 লোকৰ যদি 500ৰ অধিক লোকৰ গাত যদি COVID-19 পজিটিভ ওলায় তেনেহ'লে অতি শীঘ্ৰেই গুৱাহাটী মহানগৰীত কিন্তু লকডাউন ঘোষণা কৰা হ'ব আৰু অতি কঠোৰ হ'ব এই লকডাউন এটা বাহেটা খবৰ কমলপুৰত আৰু এজন লোক COVID-19 পজিটিভ হেহতিয়াকৈ কমলপুৰৰ পানী টেমাত এগৰাকী মহিলা কৰ্কট ৰোগীৰ দেহত কোভিড ধৰা পৰা পিছতেই এতিয়া অঞ্চলজুৰি সৃষ্টি হৈছে আতংকময় পৰিস্থিতিৰ কুসুম কলিতা নামৰ মহিলাগৰাকীৰ দেহত COVID-19 ধৰা পৰাৰ লগে লগে মহিলাগৰাকীক মহেন্দ্ৰ মোহন হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে মহিলাগৰাকীৰ কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নাই যদিও কৰ্কট ৰোগী হোৱা হেতুকে GMCHলৈ চিকিৎসাৰ বাবে অনা হৈছিল মহিলাগৰাকীৰ দেহত যেহেতু কোভিড পোৱা গৈছে গতিকে ইয়াৰ পৰা সামাজিক সংস্পৰ্শ হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি অঞ্চলটো প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে মহিলাগৰাকীৰ লগতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংস্পৰ্শলৈ অহা প্ৰায় 30 গৰাকী লোকৰ সোৱাব টেষ্ট কৰাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ইতিমধ্যে কমলপুৰৰ কথা আমি জনাইছো যে পুনৰ এগৰাকী COVID-19 পজিটিভ ধৰা পৰিছে এগৰাকী মহিলা কৰ্কট ৰোগী তেওঁৰ দেহত COVID-19 পজিটিভ ধৰা পৰিছে তেওঁ আছিল কমলপুৰৰ পানী টেমাৰ বাসিন্দা আৰু ইতিমধ্যে কুসুম কলিতা নামৰ মহিলাগৰাকী দেহত COVID-19 ধৰা পৰাৰ পিছতে মহিলাগৰাকীক লগে লগে MMCHলৈ লৈ অনা হৈছে মহিলাগৰাকীৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই যদিও কৰ্কট ৰোগী হোৱা হেতুকে GMCHলৈ চিকিৎসাৰ বাবে অনা হৈছিল মহিলাগৰাকী আৰু তেওঁৰ দেহত কোভিড পোৱাৰ পিছতে ইয়াৰ পৰা সামাজিক সংস্পৰ্শিত হ'ব পাৰে বুলি এতিয়া সন্দেহ কৰা হৈছে আৰু লগতে যি অঞ্চল আছিল কমলপুৰত সেই অঞ্চল বৰ্তমান প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে লগতে মহিলাগৰাকীৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংস্পৰ্শলৈ অহা প্ৰায় 30 গৰাকী লোকৰ সোৱাব টেষ্ট কৰাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে এক ব্ৰেকিং নিউজ দেশত দৈনিক বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম বিগত 9 দিনত প্ৰত্যেক দিনে বৃদ্ধি হৈছে দাম 9 দিনত প্ৰতি লিটাৰত 5 টকাৰ অধিক মূল্য বৃদ্ধি পাইছে গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈছে 81 টকা 30 পইচা গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 74 টকা 52 পইচা পুনৰবাৰ জনাইছো যে দেশত বৰ্তমান দৈনিক বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম বিগত 9টা দিনত প্ৰত্যেক দিনতে দাম বৃদ্ধি পাবলৈ লৈছে 9টা দিনত প্ৰতি লিটাৰ 5 টকাৰ অধিক মূল্য বৃদ্ধি পাইছে পেট্ৰল ডিজেলত আৰু গুৱাহাটীত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈছে 81 টকা 30 পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 74 টকা 52 পইচা সমগ্ৰ ৰাজ্যজুৰি আৰু দেশতে এতিয়া দেখিবলৈ পোৱা গৈছে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে সমান্তৰালভাৱে পেট্ৰল ডিজেলৰ দামো বৃদ্ধি পাবলৈ লৈছে বলেনে জনাব শেহতীয়া খবৰ বলেন আপোনাৰ কাষলৈ আহিছে আৰু দেখিবলৈ পোৱা গৈছে যে দৈনিক দেশত বৰ্তমান পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাবলৈ লৈছে বলেন কি কয় মহানগৰবাসীয়ে
হয় আমি শেহতীয়া যদি আমি 10টা দিন দেখিবলৈ পাইছোঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে 4 জুন তাৰিখে 77 টকা 59 পইচা আছিলে পেট্ৰলৰ দাম প্ৰতি লিটাৰত ঠিক একেদৰে ডিজেলৰ দাম যদি আপুনি চাই 70 টকা 63 পইচা আছিলে ডিজেলৰ দাম প্ৰতি লিটাৰত আৰু তাৰ বিপৰীতে আজিৰ তাৰিখত যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে দেখিব পোৱা গৈছে যে প্ৰতি লিটাৰ পেট্ৰলৰ দাম 81 টকা 30 পইচা আৰু ডিজেলৰ দাম হৈছে 74 টকা 52 পইচা আজিৰ তাৰিখত অৰ্থাৎ 10 দিনৰ ব্যৱধানত আমি দেখিবলৈ পাইছোঁ যে প্ৰতি লিটাৰ পেট্ৰলৰ দাম 3 টকা 71 পইচা বৃদ্ধি পাইছে ঠিক একেদৰে ডিজেলৰ মূল্য বৃদ্ধি পাইছে আজিৰ তাৰিখত 10 দিনৰ ব্যৱধানত 3 টকা 89 পইচা এই মুহূৰ্তত ব্যৱধান হৈছে অৰ্থাৎ ক'ব পাৰি যে কৰোনা ভাইৰাছৰ যি আতংক বা মহামাৰী সেই মহামাৰীৰ মাজত দেশৰ লকডাউন আৰু সেই লকডাউনৰ এতিয়া যি কৰ সংগ্ৰহ কৰাৰ কাৰণে এই ধৰণৰ আসলে অধিক বৰ্ধিত হৈছে নেকি পেট্ৰল ডিজেলৰ মূল্য তাকে লৈ প্ৰশ্ন আহিছে এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন কাৰণ অত্যাৱশ্যকীয় প্ৰতিবিধ খাদ্য সামগ্ৰীৰ এই মুহূৰ্তত কিন্তু যথেষ্ট দাম বৃদ্ধি হৈছে আৰু সেই দাম বৃদ্ধি হৈ থকাৰ সময়তে আমি দেখিবলৈ পাইছোঁ যে এই ধৰণৰ এতিয়া প্ৰতিবিধ সামগ্ৰীৰ বা প্ৰতিবিধ ক্ষেত্ৰত এতিয়া অধিকভাৱে দাম মূল্য বৃদ্ধি হৈছে আৰু এই মূল্যই নিশ্চিতভাৱে সৰ্বসাধাৰণ ৰাইজক মূৰত মাধমাৰ সোধাব সেয়া কিন্তু এই মুহূৰ্তত নুই কৰিব নোৱাৰি কাৰণ দেখিব পোৱা গৈছে যে অধিকভাৱে বৃদ্ধি পাইছে এই ধৰণৰ পেট্ৰল ডিজেলৰ মূল্য অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য প্ৰতিটো ক্ষেত্ৰতে আচলতে মূল্য বৃদ্ধি পাইছে আৰু সৰ্বসাধাৰণ ৰাইজৰ মনত এই মুহূৰ্তত খবৰ নিশ্চিতভাৱে সৃষ্টি হ'ব আৰু জনসাধাৰণ কাৰণ পেট্ৰল ডিজেলৰ লগত যিহেতুকে সম্পৰ্কিত আৰু সেই সম্পৰ্কিত প্ৰতিটো ক্ষেত্ৰত এই ধৰণৰ মূল্য বৃদ্ধি হ'লে জনসাধাৰণ যে মাধমাৰ সোধাব জনসাধাৰণৰ মূৰত যে পুনৰ প্ৰতিটো সামগ্ৰী আকৌ অধিক দাম বৃদ্ধি হ'ব সেয়া কিন্তু নুই কৰিব নোৱাৰি আৰু আমি যদি একেদৰে যদি এটা মাহ পূৰ্বৰ আজিৰ তাৰিখৰ অৰ্থাৎ মে মাহৰ 14 তাৰিখৰ দাম চাবলৈ যাওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে যে প্ৰতি লিটাৰ পেট্ৰলৰ দাম সেই সময়ত আছিলে 77 টকা 46 পইচা ঠিক একেদৰে ডিজেলৰ মূল্য আছিলে 70 টকা 50 পইচা অৰ্থাৎ ক'ব পাৰি যে মে মাহৰ শেষ পৰ্যন্ত যি ধৰণৰ দাম মূল্য বৃদ্ধি হোৱা নাছিলে কিন্তু শেহতীয়া 10 দিনত কিন্তু ব্যাপক হাৰত বৃদ্ধি হৈছে আৰু এই বৃদ্ধিয়ে প্ৰকৃততে জনসাধাৰণক অধিকভাৱে ক্ষতিগ্ৰস্ত কৰিব আৰু কাৰণ শেহতীয়া সময়ছোৱাত বহু লোকে চাকৰি হেৰুৱাইছে বহু লোকে কৰ্ম যাব পৰা নাই গৃহত আবদ্ধ হ'ব লগা হৈছে চেলাৰী কৰ্তন হৈছে আৰু তেনে অৱস্থাত এই ধৰণৰ প্ৰতিবিধ সামগ্ৰী বা প্ৰতিবিধ পেট্ৰল ডিজেলৰ মূল্য বা অন্যান্য সকলোতে বৃদ্ধি হোৱা মূল্যই নিশ্চিতভাৱে জনসাধাৰণৰ মূৰত মাধমাৰ সোধাব মই প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত পেট্ৰল ডিপুত যদি আমি থকা একাংশ লোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে সেইসকল লোকৰ পৰা আমি আনিব বিচাৰিম কি ধৰণৰ আচলতে এই ধৰণৰ মূল্য বৃদ্ধি জনসাধাৰণৰ মূৰত পেট্ৰল ডিজেলৰ অত্যাধিক মূল্য বৃদ্ধি আৰু এই মূল্য বৃদ্ধি জনসাধাৰণক যথেষ্ট মাধমা সোধাব এতিয়া নিশ্চয়কৈ যিহেতু লকডাউনৰ কাৰণে ইকনমিক কণ্ডিশ্যনটো বহুতৰ বেয়া হৈ আছে আৰু বহুতৰ ইনকাম চ'ৰ্চটো কমি গৈছে বহুতৰ চাকৰি গৈছে ইতিমধ্যে পেট্ৰল ডিজেলৰ দাম বঢ়াৰ কাৰণে বহুতৰ অসুবিধা হৈছে আনকি যিবিলাক চাকৰিয়াল আছে তেওঁলোকৰ কাৰণেও অসুবিধা হৈ গৈছে কাৰণ বিভিন্ন ক্ষেত্ৰত বস্তুৰ দাম বাঢ়ি যোৱাৰ কাৰণে তেওঁলোকৰ ৰিটাৰ্ণৰ যিটো পইচাটো সেইটো কমি গৈছে এই ক্ষেত্ৰত যে পেট্ৰল ডিজেলৰ দাম কমি যায় তেতিয়াহ'লে চবৰ কাৰণে সুবিধা হয় যদি চৰকাৰে আমাৰ পূৰ্বতে আমি দেখিবলৈ পাইছিলোঁ যে সকাহ দিছিলে জনসাধাৰণক চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ এটা ৰেহাই দিছিলে কিন্তু আজিৰ তাৰিখতো সেনেকুৱা এটা চিন্তা কৰিব পাৰিলে হয় কিন্তু তাৰ পৰিৱৰ্তে কিন্তু তাত বৃদ্ধিহে কৰা দেখিব পোৱা গৈছে হয় এতিয়া চৰকাৰে এইটো অলপ ভাবিলে ভাল হয় আৰু ৰাইজৰ কাৰণে সুবিধা হয় যিহেতু সকলোৰে অৱস্থা নিশ্চিতভাৱে সকলোৰে অৱস্থা যথেষ্ট বেয়া হৈছে কাৰণ ব্যক্তিগত খণ্ডত বিশেষকৈ যিসকল কৰ্মৰত লোক সেইসকল লোক তথা যিসকলে দৈনিকভাৱে কাম কৰা লোক সেইসকলৰ অৱস্থা শেহতীয়া সময়ছোৱাত যথেষ্টভাৱে আপোনালোক আৰু এতিয়া নিজৰ বাহনখনলৈ ওলাবলৈ চিন্তা কৰিব লাগিব যিহেতু পেট্ৰল ডিজেলৰ মূল্য এতিয়া অস্বাভাৱিক হাৰত বৃদ্ধি পাবলৈ লৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ বিগত 9টা দিনত প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ মূল্য 3 টকাতকৈ অধিক হাৰত বৃদ্ধি পাবলৈ লৈছে গতিকে বৰ্তমান যথেষ্ট চিন্তনীয় বিষয় হৈ পৰিছে আৰু জনসাধাৰণে ইতিমধ্যে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অৰ্থনৈতিক মন্দাৱস্থাৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে আনফালে এনেদৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল ডিজেলৰো মূল্য বৃদ্ধি পাইছে পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ আমৃত্যু মানুহক হহুৱাই এই পৃথিৱীৰ পৰা বিদায় লোৱা এগৰাকী শিল্পীৰ পৰিয়ালৰ এতিয়া চকু পানীৰে বাট নেদেখা অৱস্থা অসমৰ সংস্কৃতিৰ ক্ষেত্ৰত হাস্যৰস
মনোৰঞ্জন ধৰ্মীৰ সৃষ্টিলৈ নতুন মাত্ৰা প্ৰদান কৰা প্ৰখ্যাত ভায়মামাৰ পৰিয়ালৰ অৱস্থা আজি পুতৌজনক যোৱা শতিকাৰ শেষৰ পিনে কেইগৰাকীমান শিল্পীক গোট খুৱাই এটা কৌতুক গোষ্ঠী গঠন কৰিছিল ধ্ৰুৱজ্যোতি কিশোৰ চৌধুৰীয়ে কিন্তু মানুহক হহুৱাই ভালপোৱা ব্যক্তিগৰাকীৰ পৰিয়ালে এতিয়া কান্দিছে দুটা দশক ধৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত নক্ষত্ৰ হৈ জিলিকি থকা ব্যক্তিগৰাকীৰ পৰিয়ালৰ সন্মুখত এতিয়া কেৱল অন্ধকাৰ ভায়া অৰ্থাৎ প্ৰয়াত ধ্ৰুৱজ্যোতি কিশোৰ চৌধুৰীৰ পৰিয়াল এতিয়া তীব্ৰ আৰ্থিক সংকটত সেইজন দুৰ্ভগীয়াৰ তিনিগৰাকী ভগ্নী আৰু বৃদ্ধা মাতৃয়ে কটাইছে এক দুৰ্বিষহ জীৱন এটা ভঙা পজা দিন অতিবাহিত কৰিছে পৰিয়ালটোৱে আগবঢ়াইছো এই সন্দৰ্ভত দুধনৈৰ পৰা অৰূপ নাথৰ এক প্ৰতিবেদন 80 আৰু 90 দশকৰ প্ৰতিজন লোকৰে প্ৰতিজন অসমবাসীৰে মুখে মুখে এটাই মাত্ৰ নাম আছিলে সেয়া হৈছে ভায়ামামা আৰু এক প্ৰকাৰ ক'ব পাৰি অসমৰ ইতিহাসত প্ৰথম কৌতুক গোষ্ঠী এই ভায়ামামা আৰু যি ভায়ামামাৰ লগত জড়িত হৈ পৰিছিলে এতিয়াৰ প্ৰখ্যাত অভিনেতা গোৱালপাৰা সন্তান আদিল হুছেইন তেখেতসকলে সমগ্ৰ অসমৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বাণিজ্যিকভাৱে ভিডিঅ' কেছেট এখন মুকলি কৰিছিলে আৰু অসমৰ ইতিহাসত সেয়াই প্ৰথম আছিলে আৰু সেই ভায়া মামা যি আছিলে ভায়া মামা আৰু সেই ভায়া মামাৰ যিজন ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী 1999 চনত এক পথ দুৰ্ঘটনাত অকাল মৃত্যু খাবতিব লগা হৈছে আৰু সমগ্ৰ ৰাজ্যবাসীকে হহুৱাই থকা দুটা দশক ধৰি হহুৱাই থকা বিভিন্ন কৌতুকেৰে হহুৱাই থকা বহু মিমিক্ৰিৰে হহুৱাই থকা সেই ভায়া মামাৰ অৰ্থাৎ যি ভায়া আছিলে আৰু যি ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী ঘৰৰ যি পৰিয়ালসকল আছে এতিয়া তেখেতসকলৰ চকুত কিন্তু এতিয়া চকুলো কাৰণ দৈনন্দিন চলাৰ কাৰণে যথেষ্ট কষ্টৰ সন্মুখীন হৈছে আৰ্থিকভাৱে যথেষ্ট জুৰুলা হৈ পৰিছে পৰিয়ালটো তিনিগৰাকী ভগ্নীৰ সৈতে তেখেতৰ যি মাতৃ এতিয়া দুধনৈৰ ওপৰতলা গাঁৱত বাস কৰে আৰু এই ওপৰতলা গাঁৱৰে সন্তান আছিল ধ্ৰুৱজিৎ কিশোৰ চৌধুৰী অৰ্থাৎ ভায়া এতিয়া পেটে ভাতে খাই থকাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোক আৰু দিনক দিনে আৰ্থিকভাৱে পিছ পৰি গৈছে এই পৰিয়ালটো পোনে পোনে তেখেতসকলৰ পৰা জানিব বিচাৰিম তেখেতৰ মাতৃ আছে দেখিবলৈ পাইছে যথেষ্ট ৰোগীৰ মাতৃগৰাকী শ্ৰৱণ শক্তিও কিছু পৰিমাণে কমি গৈছে তথাপিও তেখেতৰ পৰা কিছু কথা জনাৰ কাৰণে আমি চেষ্টা কৰিম কি ক'ব আপোনাৰ ল'ৰা আছিলে ধ্ৰুৱ সবে জানিছিলে ভায়া মামা বুলি হয় বাবা ভায়া মামা বুলিয়ে জানিছিল অসমৰ সকলো মানুহে চিনি পাইছিল অলপমান এতিয়া আপোনালোকৰ খবৰ কোনোবাই লৈছেনে ককাই লোৱা নাই কেনেকুৱা অসুবিধা পায় পৰৱৰ্তী খবৰ কণ্টেইনমেণ্ট জোনৰ সুবিধা অসুবিধাক লৈ প্ৰশ্ন তুলিছে গৃহবন্দী হৈ থকা লোকসকলে প্ৰশ্ন তুলিছে চৰকাৰৰ 50,000 টেষ্ট কৰাৰ লক্ষ্যণকো কাৰণ চিকিৎসাধীন হৈ থকা লোকৰো কেইবাদিন ধৰি সংগ্ৰহ কৰা হোৱা নাই স্বাব সময় হৈছে প্ৰথম সংবাদৰ বিদায় লোৱাৰ তাৰ বাবে আগবঢ়াই থৈ গৈছে প্ৰতিবেদন কণ্টেইনমেণ্ট জোনত হাহাকাৰ কোভিড আক্ৰান্তই কৰিলে হস্পিটেলৰ পৰা টুইট স্বাব সংগ্ৰহৰ নামত স্বাস্থ্য বিভাগৰ ভেকু ভাওনা মুম্বাইৰ পৰা আহি ঘোৰামৰা স্থিত প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সত কোৱাৰাণ্টাইন হৈ থকা যুৱতী জয়তী হালদাৰৰ এটা টুইট যি টুইটে খলকনি তুলিছে সচেতন মহলত কি আছে যুৱতীগৰাকীৰ টুইটত যুৱতীগৰাকীয়ে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কৰিছে এই টুইটটোত উল্লেখ আছে তেওঁৰ পিতৃ 67 বছৰ ঊৰ্ধৰ এগৰাকী ব্যক্তি কিন্তু এই পৰ্যন্ত পিতৃৰ স্বাব টেষ্ট কৰা হোৱা নাই য'ত নেকি যুৱতী জয়তী হালদাৰ বৰ্তমান চিকিৎসাধীন হৈ আছে জিএমচিএইচত জয়তী হালদাৰ কোভিড আক্ৰান্ত উদ্বিগ্ন হৈ পৰিছে জয়তী হালদাৰ আৰু টুইটযোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই কথা তেওঁ অৱগত কৰিছে কেৱল হাস্পতালত ভৰ্তি হৈ থকা যুৱতীগৰাকীয়ে নহয় শংকিত হৈ পৰিছে ঘোৰামৰা স্থিত প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সৰ আৱাসীসকলো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ উদ্ধৃতি দি মন্ত্ৰী শৰ্মালৈ প্ৰশ্ন উত্থাপন কৰিছে জ্যেষ্ঠ সাংবাদিক ৰাজীৱ কুমাৰে এলেকাটো আমাৰ ব্লক এই এলেকাটো পুৰা কণ্টেইনমেণ্ট জোন কৰিলে মই কালি স্বাস্থ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰশ্ন কৰোঁতে তেওঁ কৈছিলে এইটো কণ্টেইনমেণ্ট জোন হ'ব নোৱাৰে কিয়নো আমাৰ নজৰত আছিল ছোৱালী সি পজিটিভ পাইছে আমি লৈ গৈছোঁ এইটো
তাৰ ওচৰ পাজৰৰ মানুহৰ কমপ্লেইনৰ কাৰণে আমি স্পেচিফিক কেছ বুলি এইটো কৰিছোঁ কিন্তু মই মাননীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিম তেওঁক কোনোবা ক'লে বুলিয়ে তেওঁ মই কাৰোবাক এৰেষ্ট কৰিব লাগে তেওঁ কৰিব নেকি কোনোবা ক'লে বুলিয়ে ইলিগেলি এটা মানে অবৈধভাৱে যিটো কণ্টেইনমেণ্ট জ'ন নহয় তেওঁ কালি নিজে কৈছে সেই কণ্টেইনমেণ্ট জ'ন কৰি থোৱা হ'ল তেতিয়াতো বাহিৰৰ পৰা অহা মানুহবিলাকক সোমাবই নিদিব মানুহবিলাকে সোমাব দিব জানো নিদিব হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত আমি মহিলা বা দিব্যাংগ সিহঁতক ঘৰত থাকিবৰ কাৰণে কৰা হৈছে যে আমি সেইটো মানি চৰকাৰৰ নিয়ম মানি চলিছোঁ মই নিয়ম মানা মানুহ এতিয়া চাওক আমাক অবৈধভাৱে যিটো নহয় সেইটো কৰা হৈছে এতিয়া মই তেওঁক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম সাংবাদিক হৈছে 30 বছৰ ন্যায় অন্যায়ৰ বিৰুদ্ধে যুঁজি কৰিছোঁ আজি নিজে অন্যায়ৰ বলি হৈছোঁ যিটো হ'ব নালাগে কালি নিজে স্বাস্থ্যমন্ত্ৰী কৈছে তেওঁ শুধৰাই দিয়ক তেওঁৰ যিটো ভুল হৈছে তেওঁলোকৰ সেইটো শুধৰাই দিয়ক মই একো নাই পানীৰ ভয়ংকৰ সমস্যাত ভুগিছে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা এম ব্লকৰ আৱাসীসকল অসুবিধাত পৰিছে এম ব্লকৰ ৰোগীসকল এপাৰ্টমেণ্টটোৰ এই মহিলাগৰাকীৰ স্বামী বৃক্ক ৰোগত আক্ৰান্ত কণ্টেইনমেণ্ট জ'ন হোৱাৰ বাবে সময়মতে ডায়ালিচিছ কৰিব পৰা হোৱা নাই হাজবেণ্ড কিডনি বেমাৰী আজি ডায়ালিচিছ আছিল আমাৰ এতিয়াতো যোৱা হোৱাই নাই ছেক্ৰেটাৰী আমাক কিবা প্ৰচেছ কৰি দিম বুলি কৈছিলে এতিয়ালৈকে তেওঁৰ ফোন নাই গতিকে কেনেকুৱা অসুবিধা হৈছে চাওকচোন বেলেগৰ কাৰণে আমি কিমান কষ্ট পাব লগা হৈছে কণ্টেইনমেণ্ট জ'ন বৈধ নহয় বুলি দাবী কৰি এম ব্লকৰ আৱাসীৰ মন্তব্য আমাক নিয়মিতভাৱে যোগান ধৰা নাই পানী কেৱল হোম কোৱাৰেণ্টাইনত থকা আৱাসটোৰ বাহিৰে উঠাই দিব লাগে কণ্টেইনমেণ্ট জ'ন উল্লেখনীয় যে মুম্বাইৰ পৰা আহি হোম কোৱাৰেণ্টাইন হৈ থকা কোভিড আক্ৰান্ত জয়তী হালদাৰৰ সৈতে আছিল পিতৃ গতিকে অতি উদ্বিগ্নতাৰে যুৱতীগৰাকীয়ে টুইটযোগে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰাৰ পাছত কি পদক্ষেপ গ্ৰহণ কৰিব স্বাস্থ্য বিভাগে সেয়া লক্ষণীয় হ'ব কেমেৰাত প্ৰভাস সিঙৰ সৈতে হিৰকজ্যোতি মালাকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ হেডলাইন আগবঢ়াইছে